মই লগুন সিঙাত ট্ৰাইবেল বামন কবি ৰবীন মৰাণ ইটছ এ ছেড থিং তাক মই ইমান চিনি নাপাওঁ দেই দেন জাতিৰ বাবে ময়ো গান গাইছোঁ দেন পৰেশ বৰুৱাকো ঘেণ্টা কেয়াৰ নকৰা মানুহ মই ৰাজীৱক চিনি নাপাওঁ বুলিছোঁ নাপাওঁ মোক যিমান গৰিহণা দিও দি থাক মই কেয়াৰেই নকৰোঁ কাকো কাৰণ মই লগুন সিঙাত ট্ৰাইবেল বামন হেৰ মই পাভলতি মৰা মানুহ মোক কি শিকাবি তহঁতে মামাক গালি পাৰিও হৈ থাকোঁ মামাৰেই মানুহ মই ঘেণ্টা কেয়াৰ নকৰোঁ কাকো হ'ব পাৰে মই ৰাজীৱৰ সৈতে কাম কৰিছোঁ দেন খুচৰি খুচৰি উলিয়াইছোঁহি যেতিয়া শুন তহঁতেও মই গ্লেমাৰ ভাল পাওঁ দেন মোৰ নামৰ আগত ডক্টৰেট উপাধিও আছে মই লিখিছোঁ মই গাইছোঁ 30,000 গান মই কিয় চিনি পাব লাগে কোনোবা শদিয়াৰ ল'ৰাক তহঁতে গণশিল্পীৰ আখ্যা দেৱী চহা ল'ৰা এটাক মোৰ কি সহ্য হ'ব লাগে ৰাজীৱৰ শেষ যাত্ৰাত শতসহস্ৰ গুণমুগ্ধৰ সমাৱেশক মই কি সহ্য কৰিব লাগে গ্লেমাৰ য়েছ মোক গ্লেমাৰ লাগে দেন মই মদ খাওঁ দুবাৰ হাগো অশালীন শব্দ কওঁ য'ত ত'ত বান্দৰ আমি কৰোঁ মঞ্চত যি মন যায় তাকেই পিন্ধো সি আণ্ডাৰ পেণ্টেই হওক বা মহিলাৰ মেক্সি স্কাৰ্ট ব্লাউজেই হওক সেয়া মোৰ কথা মোৰ ষ্টাইল মই কঁকালত ৰছী বান্ধিব পাৰোঁ দুখন ভৰিত পৃথক ৰঙৰ চু পিন্ধিব পাৰোঁ দেন তহঁতৰ কি আহে যায় অসমীয়া ভাষাক বোলে ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিলে মই যে ইমানবোৰ গান লিখিলোঁ ভাৰত চৰকাৰে স্বীকৃতি দিব নেকি আই এম এন এছামিজ মই অসম হয় ভাৰত চৰকাৰে স্বীকৃতি দিব কিন্তু আমিহে চব দি আছোঁ ভাৰতক আমি তেল দিছোঁ চাহ দিছোঁ গড় দিছোঁ আৰু আমি জুবিন গাৰ্গ দি আছোঁ বাতিল নহ'লে মই আলফালে যাম কৈছিলোঁহে মাত্ৰ যাওঁ বা নাযাওঁ মোৰহে কথা দেন মোক সমালোচনা কৰি লাভ নাই কাৰণ মই লগুন সিঙাত ট্ৰাইবেল বামন মই লগুন সিঙাত ট্ৰাইবেল বামন কবি ৰবীন মৰাণ ইটছ এ ছেড থিং তাক মই ইমান চিনি নাপাওঁ দেই দেন জাতিৰ বাবে ময়ো গান গাইছোঁ দেন পৰেশ বৰুৱাকো ঘেণ্টা কেয়াৰ নকৰা মানুহ মই ৰাজীৱক চিনি নাপাওঁ বুলিছোঁ নাপাওঁ মোক যিমান গৰিহণা দিও দি থাক মই কেয়াৰেই নকৰোঁ কাকো কাৰণ মই লগুন সিঙাত ট্ৰাইবেল বামন হেৰ মই পাভলতি মৰা মানুহ মোক কি শিকাবি তহঁতে মামাক গালি পাৰিও হৈ থাকোঁ মামাৰেই মানুহ মই ঘেণ্টা কেয়াৰ নকৰোঁ কাকো হ'ব পাৰে মই ৰাজীৱৰ সৈতে কাম কৰিছোঁ দেন খুচৰি খুচৰি উলিয়াইছোঁহি যেতিয়া শুন তহঁতেও মই গ্লেমাৰ ভাল পাওঁ দেন মোৰ নামৰ আগত ডক্টৰেট উপাধিও আছে মই লিখিছোঁ মই গাইছোঁ 30,000 গান মই কিয় চিনি পাব লাগে কোনোবা শদিয়াৰ ল'ৰাক তহঁতে গণশিল্পীৰ আখ্যা দেৱী চহা ল'ৰা এটাক মোৰ কি সহ্য হ'ব লাগে ৰাজীৱৰ শেষ যাত্ৰাত শতসহস্ৰ গুণমুগ্ধৰ সমাৱেশক মই কি সহ্য কৰিব লাগে গ্লেমাৰ য়েছ মোক গ্লেমাৰ লাগে দেন মই মদ খাওঁ দুবাৰ হাগো অশালীন শব্দ কওঁ য'ত ত'ত বান্দৰ আমি কৰোঁ মঞ্চত যি মন যায় তাকেই পিন্ধো সি আণ্ডাৰ পেণ্টেই হওক বা মহিলাৰ মেক্সি স্কাৰ্ট ব্লাউজেই হওক সেয়া মোৰ কথা মোৰ ষ্টাইল মই কঁকালত ৰছী বান্ধিব পাৰোঁ দুখন ভৰিত পৃথক ৰঙৰ চু পিন্ধিব পাৰোঁ দেন তহঁতৰ কি আহে যায় অসমীয়া ভাষাক বোলে ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিলে মই যে ইমানবোৰ গান লিখিলোঁ ভাৰত চৰকাৰে স্বীকৃতি দিব নেকি আই এম এন এছামিজ মই অসম হয় ভাৰত চৰকাৰে স্বীকৃতি দিব কিন্তু আমিহে চব দি আছোঁ ভাৰতক আমি তেল দিছোঁ চাহ দিছোঁ গড় দিছোঁ আৰু আমি জুবিন গাৰ্গ দি আছোঁ বাতিল নহ'লে মই আলফালে যাম কৈছিলোঁহে মাত্ৰ যাওঁ বা নাযাওঁ মোৰহে কথা দেন মোক সমালোচনা কৰি লাভ নাই কাৰণ মই লগুন সিঙাত ট্ৰাইবেল বামন